বন্ধুসকল আমাক আটাইকে সৰু কালত জ্যেষ্ঠসকলে ৰাতি ডাঙৰ জোপোহা গছৰ তলত যাবলৈ মানা কৰিছিল আৰু কৈছিল যে ডাঙৰ জোপোহা গছত ভূত থাকে আৰু সঁচাকৈয়ে যেতিয়া ৰাতি আপুনি কোনো ডাঙৰ জোপোহা গছৰ তলত যায় তেতিয়া সেই ঠাইখিনিৰ তলত আমাৰ গাটো অকমান বিজবিজাই বা গৰম গৰম অনুভৱ হয় আৰু আমাৰ সকলোৰে মন মগজুত চিতাপি লয় যে গছডালত কিবা এটা আছে। আচলতে ডাঙৰ জোপোহা গছৰ তলত ৰাতি বেছি গৰম লগাটোত এটা বিজ্ঞান লুকাই আছে। ৰাতি সূৰ্যৰ পোহৰ নাথাকে বাবে উদ্ভিদৰ ৰাতি সালোক সংশ্লেষণ বন্ধ থাকে, যাৰ ফলত উদ্ভিদে ৰাতি অক্সিজেন এৰি নিদিয়ে। কিন্তু ৰাতি ৰেসপিৰেশ্যনৰ ফলত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড উদ্ভিদজোপায়ে ইয়াৰ চাৰিওফালৰ বায়ুমণ্ডলখিনিক এৰি দি থাকে আৰু উদ্ভিদজোপা যদি ডাঙৰ আৰু জোপোহা হয় তেনেহ'লে ই এৰি দিয়া কাৰ্বন ডাই অক্সাইডৰ পৰিমাণো বৃদ্ধি পাব, যাৰ ফলত উদ্ভিদজোপাৰ চাৰিওফালৰ বায়ুমণ্ডলখিনিত বেছি কাৰ্বন ডাই অক্সাইড থাকিব আৰু ৰাতি জোপোহা গছবিলাকৰ তলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বেছি থকা বাবে আমি গৰম গৰম ফিল কৰোঁ।